নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ PNRD আছাম ৰিক্ৰুইটমেণ্ট এপ্লাই ফৰ 1176 নিউ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট পঞ্চায়ত বিভাগৰ ফালৰ পৰা আপোনালোকৰ 1176 যিটো পষ্ট আছিল নতুনকৈ ওলাব অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে Panchayat and Rural Development Assam released soon the recruitment advertisement for 1176 grade 3 and grade 4 vacancies in all over Assam. Interested and eligible candidates who are seeking to apply can fill PNRD Assam online application from submitting online application অৰ্থাৎ অসমৰ সকলো জিলাতে কি কৰিব 1176 পদৰ গ্ৰেড 4 আৰু গ্ৰেড 3 সকলোবোৰ পদত বাবে কি কৰিব PNRD অসমে ৰিক্ৰুইটমেণ্ট কৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ নেম অফ দ্য পোষ্ট PNRD আছাম ৰিক্ৰুইটমেণ্ট জব টাইপ গ্ৰেড 3 এণ্ড গ্ৰেড 4 নাম্বাৰছ অফ ভেকেঞ্চি থাকিব 1176 পোষ্ট এক্সাম ডেটটো তেওঁলোকে নটিফাইড কৰা নাই আৰু যিটো মোড অফ এপ্লিকেশ্যন সেইটো হ'ব অনলাইন আৰু ষ্টাৰ ডেটটো এতিয়ালৈকে নটিফাইড কৰা নাই হয়তো খুব কম সময়ৰ ভিতৰতে কৰিব আৰু যিটো গ্ৰেড 4 পোষ্ট আছে মেক্সিমাম কোৱালিফিকেশ্যন থাকিব ইয়াৰ দ্য মিনিমাম এলাউটেড এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ ক্লাছ 4 পোষ্ট ইন HSLC অৰ ক্লাছ 12 ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ কৰা ল'ৰা ছোৱালীসকলে এই গ্ৰেড 4ৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কেণ্ডিডেটজনৰ যিটো হায়াৰ দেন মেক্সিমাম কোৱালিফিকেশ্যন নট এলিজিবল টু এপ্লাই ফৰ দিছ ভেকেঞ্চি যিসকলৰ বেছিকৈ কোৱালিফিকেশ্যন থাকিব সেইসকলে এপ্লাই কৰিব নোৱাৰিব আৰু পোষ্ট নেমটো হৈছে গ্ৰেড 3 আৰু গ্ৰেড 3ৰ বাবে আপোনালোকৰ HSLC লগতে আপোনালোকে কি কৰিব লাগিব 12 পাছ ইকুইভেলেণ্ট হ'ব লাগিব আৰু কেণ্ডিডেটজনে মাষ্ট 12 পাছ এক্সামিনেশ্যন কৰিব লাগিব আৰু some specific post need candidate to be class 12 pass পাওঁ তাৰ কিছুমান এনেকুৱা পোষ্ট আছে য'ত নিৰ্দিষ্টকৈ কি কৰিব লাগিব ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব আৰু যিটো আপোনালোকৰ বয়স থাকিব SC ST 5 বছৰ ৰিলেক্স থাকিব OBC 3 বছৰ এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ PWDৰ বাবে 10 বছৰ আৰু কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া অৰ্থাৎ কেণ্ডিডেটজনে ভাৰতৰ নাগৰিক হ'ব লাগিব এইটো জৰুৰীয়ে ভাৰতৰ নাগৰিক হোৱাটো আৰু অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো আপোনালোকৰ প্ৰচেছ আছিল এমপ্লয়মেণ্ট আচলতে কিছুমান পোষ্ট ইতিমধ্যে ওলাই দিছে বাৰু আৰু লগতে কিছুমান পোষ্ট আৰু যিটো এডুকেশ্যনৰ ফালৰ পৰা এইবিলাক ওলাইছে আৰু PNRDৰ ফালৰ পৰাও আছে 1176টা পোষ্ট গতিকে এইখিনি পোষ্ট অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতুকে আমাৰ ওলোৱা কথা আছিল আৰু ইয়াৰে কিছুমান পোষ্ট অলৰেডি ওলাইছে আৰু কেটেগৰী হিচাপত গ্ৰেড 3 আপোনালোকৰ UR OBC ক্ষেত্ৰত 350 টকা আৰু গ্ৰেড 4ৰ বাবে 200 টকা SC STৰ বাবে 250 আৰু গ্ৰেড 4ৰ বাবে 150 টকা আৰু এইটো আপোনালোকৰ পে'মেণ্ট হয়তো নালাগিবও পাৰে পিছৰ পৰ্যায়ত এইটো হয়তো নালাগিবও পাৰে বা লাগিবও পাৰে এইটো গতিকে এইটো আপোনালোকৰ আছিল PNRD ফালৰ পৰা এটা আমাৰ নটিফিকেশ্যন আহিবলগীয়া এখিনি পোষ্ট আচলতে আহিব PNRD আছামৰ ফালৰ পৰা আৰু পোষ্টৰ সংখ্যা আপোনালোকে গমেই পাইছে 1176টা নিউ পোষ্ট গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ওলাব পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা আৰু এই ভেকেঞ্চিসমূহ আচলতে অসমৰ প্ৰতিখন জিলাতে থাকিব এই ভেকেঞ্চিসমূহৰ বিভিন্ন পোষ্টত থাকিব আপোনালোকৰ যেনেকুৱা ধৰক গ্ৰাম সেৱক
PNRD এনেকুৱা ধৰণৰ। আৰু টোটেল ভেকেঞ্চি 1176টা পোষ্ট। এক্সাম ডেটটো দিয়া নাই বাৰু। আৰু এপ্লিকেশ্যন যিটো পদ্ধতি আছে সেইটো এপ্লিকেশ্যন পদ্ধতিটো অনলাইন মাধ্যমতে হ'ব। আৰু ইয়াৰ বাবে মেক্সিমাম কোৱালিফিকেশ্যন আচলতে ক্লাছ 4 পষ্টৰ বাবে HSLC আৰু 12+ ইকুইভেলেণ্ট হ'ব লাগিব। আৰু লগতে যিসকলৰ হায়াৰ লেভেল এডুকেশ্যন থাকিব তেখেতসকলে এই PNRD পষ্টৰ বাবে আচলতে ইলিজিবল নহ'ব, ইয়াতে ধুনীয়াকৈ লিখি দিছে। আৰু লগতে আপোনালোকৰ যিটো আমাৰ গ্ৰেড 3 পোষ্ট, সেই গ্ৰেড 3 পষ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যনখন ইয়াতে ধুনীয়াকৈ দিছে যে কেণ্ডিডেটজন অকল গ্ৰেড 3 HSLC পাছ কৰা হ'ব লাগিব। আৰু আচলতে কিছুমান নিৰ্দিষ্ট এনেকুৱাকৈ পষ্ট থাকিব যিকেইটা পষ্টত আচলতে ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী লেভেলত পাছ কৰা হ'ব লাগিব। এইকেইটা বিশেষকৈ স্পেচিফিক থাকিব লাগিব। নিৰ্দিষ্টকৈ ক'ব গ'লে কিছুমান পষ্টত 12 পাছ কৰিলেও হ'ব, আৰু কিছুমান পষ্টত হাই ছেকেণ্ডাৰী পাছ কৰিলেও হ'ব। আৰু ৰেহাই থাকিব আপোনালোকৰ SC ST এইবিলাকত 5 বছৰ বয়সৰ ৰেহাই থাকিব। OBC সকলৰ বাবে 3 বছৰ ৰেহাই থাকিব। এক্স ছাৰ্ভিচমেন যিসকল আছে তেখেতসকলে 2 বছৰ থাকিব। PWD কেণ্ডিডেটসকলৰ বাবে 10 বছৰ তেখেতসকলৰ বয়সৰ ৰিলেক্সেশ্যন থাকিব। আৰু লগতে কেণ্ডিডেট বোলে কি অসমৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, নাগৰিক হ'ব লাগিব, যিসকলে ইয়াতে এপ্লাই কৰিম বুলি ভাবিছে PNRD আছামত আপোনালোকৰ। আমাৰ অসম চৰকাৰে ইতিমধ্যে আমাৰ এখন তথ্য দিছিল যে কোনসমূহ পষ্ট আচলতে ওলাব। হোম ডিপাৰ্টমেণ্টৰ, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ, এডুকেশ্যনৰ কিছুমান পষ্ট আচলতে ভেকেঞ্চি আচলতে ওলাইছে। কিছুমান প্ৰচেছত আছে আৰু PNRDৰ আছে, এনেকুৱা আছে আৰু PNRDটো বাকী আছে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে ইচ্ছুক এই পষ্টকেইটাৰ বাবে খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ ইয়াৰ এডভাৰটাইজমেণ্ট ওলাব, আৰু এডভাৰটাইজমেণ্ট ওলালে আপোনালোকক জনাই দিয়া হ'ব আচলতে কেতিয়াৰ পৰা অনলাইন কৰা হ'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।